হাই বন্ধুবান্ধৱীসকল ওয়েলকাম জানাইছো আলি মেডিচিন ইউটিউব চেনেললৈ মই ফজলুল কলিম। বন্ধুবান্ধৱীসকল মই আজি এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰত প্ৰয়োজন হয়, বিশেষকৈ মহিলা মানুহৰ ক্ষেত্ৰত অত্যন্ত দৰকাৰী হয়। বন্ধুবান্ধৱীসকল আজিৰ টপিকটো হ'ল আইভেৰিয়া শ্যাম্পু। আইভেৰিয়া শ্যাম্পু কি প্ৰব্লেম হ'লে চুলিত বা চুলিত কি অসুবিধা হ'লে আমি চুলিত শ্যাম্পু কৰিব পাৰোঁ বা ইয়াৰ শ্যাম্পু কৰাৰ নিয়ম কি, ইয়াৰ সাইড ইফেক্ট কি বা কি কম্পোজিশনে বনোৱা হৈছে, কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ চেষ্টা কৰিম। বন্ধুবান্ধৱীসকল ভিডিঅ'খন আপোনালোক শেষলৈকে চাব। ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধুবান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে, মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব, কিয়নো নতুন ভিডিঅ' আপোনালোকে পাই থাকিব, নতুন মেডিচিনৰ বিষয়ে বা ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনিকৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধুবান্ধৱীসকল আইভেৰিয়া শ্যাম্পু, এই শ্যাম্পুটো প্ৰথমে যে কোনটো কোম্পানী বনাইছে, এইটো বনাইছে অজন্তা ফাৰ্মা লিমিটেড। অজন্তা ফাৰ্মা লিমিটেড এটা ভাল কোম্পানী, পুৰণা কোম্পানী, ইয়াৰ প্ৰায়বোৰ মেডিচিনৰ ৰিজাল্ট ভাল হয়, তাৰে মাজত এই শ্যাম্পুটোৰ ৰিজাল্ট অত্যন্ত ভাল হয়। বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম কি কম্পোজিশনে বনোৱা হৈছে। ইয়াতে এটা কম্পোজিশন দিয়া আছে, ইয়াতে আছে আইভাৰমেক্টিন শ্যাম্পু আৰু ইয়াতে দিয়া আছে 0.5%। এই অনুপাতে এটা কম্পোজিশনে বনোৱা হৈছে। এতিয়া আমি জানিম এই শ্যাম্পুটো কি অসুবিধা হ'লে আমি চুলিত লগাব পাৰোঁ। বন্ধুবান্ধৱীসকল এই শ্যাম্পুটো বিশেষকৈ যিবোৰ মানুহৰ বা যিবোৰ মহিলা মানুহৰ চুলিত অত্যন্ত উকুনি হৈছে, অত্যন্ত উকুনি হোৱাৰ ফলত মূৰটো খজুৱাই থাকে বা মুখত ঘাঁ হৈ গৈছে বা অত্যন্ত ডেণ্ট্ৰফ হৈ গৈছে, চুলি ডেণ্ট্ৰফ হোৱাৰ ফলত মূৰটো খজুৱাই থাকে এনিটাইম, বা অত্যন্ত উকুনি হোৱাৰ ফলত মানুহটো ৰাতি টোপনি পাৰিব পৰা নাই বা মূৰৰ ভিতৰত ঘাঁ হৈ গৈছে। আজিকালি দেখা যায় সৰু ল'ৰা ছোৱালীৰ পৰা বয়সীয়াল মানুহৰ এনেকৈ উকুনিৰ প্ৰব্লেম দেখা যায়, অত্যন্ত প্ৰব্লেম পোৱা যায় বা এজনৰ মূৰৰ পৰা বেলেগ ঘৰৰ গোটেইখিনি মূৰত আহি যায় বা অত্যন্ত অসুবিধাৰ প্ৰব্লেম দেখা যায় বা অসুবিধা পায় বা অত্যন্ত মূৰটো খজুৱাই থাকে। সেই ক্ষেত্ৰত এই উকুনিৰ প্ৰব্লেমৰ পৰা ভাল পাবলৈ বা উকুনি পৰা নাইকিয়া হ'ব কৰিবলৈ এই আইভেৰিয়া শ্যাম্পুটো অত্যন্ত দৰকাৰী হয়। লগতে যিবোৰ মানুহৰ অত্যন্ত চুলিত ডেণ্ট্ৰফ হৈছে বা অত্যন্ত চুলিত খজুতি হৈ আছে, সেইবোৰ মানুহৰ ক্ষেত্ৰতে এই শ্যাম্পুটো ইউজ কৰিব পাৰে বা এই শ্যাম্পুটো ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি জানিম এই শ্যাম্পুটো ব্যৱহাৰ কৰাৰ নিয়ম কি বা আমি কেনেদৰে ইউজ কৰিব পাৰিম। এই শ্যাম্পুটো বিশেষকৈ গা ধোৱাৰ সময়ত চুলি ভালদৰে যি শ্যাম্পু ইউজ কৰে সেই শ্যাম্পুৰে আগে চুলিখন ধুই ল'ব, ভালকৈ চাফা কৰি ল'ব। চাফা কৰাৰ পিছত এই শ্যাম্পু আপুনি ইউজ কৰিব, মানে মূৰত ধুনীয়াকৈ লগাই ল'ব। মূৰত লগোৱাৰ পিছত 5 মিনিটৰ পৰা 10 মিনিট আপুনি ৰখাই দিব, মানে মূৰত ৰাখিব লগাইখিনি। লগোৱাৰ পিছত আপুনি 5 মিনিটৰ পৰা 10 মিনিটৰ পিছত আপুনি চুলিখন ভালদৰে ধুই দিব। কুহুমীয়া গৰম পানীৰে ধুলে বেছি ভাল। কুহুমীয়া গৰম পানী লৈ ধুনীয়াকৈ মুখখন ধুই দিব। ধোৱাৰ লগে লগে আপোনাৰ চুলিখন পূৰা ভালদৰে চাফা হৈ যাব আৰু তাৰপিছত পাৰিলে গা ধোৱাৰ পিছত চিৰণিৰে ধুনীয়াকৈ আপুনি চুলিটো আঁচুৰি ল'ব। আঁচুৰি ল'লে আপোনাৰ চুলিত থকা যিবোৰ উকুনি আছে নাইকিয়া হৈ যাব, পৰি যাব বা মৰি যাব বা চুলিৰ পৰা নাইকিয়া হৈ যাব। বন্ধুবান্ধৱীসকল এবাৰ ইউজ কৰিলে যদি পুৰা ক্লিয়াৰ নহয় তেনেহ'লে এসপ্তাহ পিছত আপুনি আৰু এবাৰ ইউজ কৰিব। এবাৰ দুবাৰৰ পৰা 3বাৰ ইউজ কৰিলে আপোনাৰ চুলিৰ উকুনি একদম নাইকিয়া হৈ যাব। বন্ধুবান্ধৱীসকল এতিয়া আমি জানো এইটো কোনবোৰ কিমান বয়সৰ মানুহৰ ক্ষেত্ৰত এই শ্যাম্পুটো ইউজ কৰিব পাৰি। এই শ্যাম্পুটো 5 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীৰ পৰা বয়সীয়াল অৰ্থাৎ বুঢ়া বা বুঢ়ী মানুহলৈকে এই শ্যাম্পুটো ইউজ কৰিব পাৰে, কোনো ধৰণৰ অসুবিধা নাই। বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই শ্যাম্পুটো কিবা ছাইড ইফেক্ট আছে নেকি। এই শ্যাম্পুটো এনেকুৱা ধৰণৰ কোনো ধৰণৰ ছাইড ইফেক্ট দেখা নাযায় বা পোৱা নাযায়, কিন্তু তথাপি যদি এইটো লগোৱাৰ পিছত বা লগোৱাৰ লগে লগে যদি চুলিত খুজুতি বেছিকৈ হয় বা চুলিত ৰঙা হৈ যায় বা ফুলি যায়, এনেকুৱা যদি অসুবিধা দেখা পায় তেনেহ'লে লগোৱাটো ইউজ নকৰিব। ইউজ নকৰি ডক্টৰৰ পৰামৰ্শ ল'ব। পৰামৰ্শ লৈ তাৰপিছত আপুনি কণ্টিনিউ কৰিব। বন্ধুবান্ধৱীসকল এই শ্যাম্পুটো ইউজ কৰাৰ আগতে এবাৰ ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব। ডক্টৰে যি ধৰণে যি অনুপাতে ব্যৱহাৰ কৰিব দিয়ে সেই অনুপাতে আপুনি ব্যৱহাৰ কৰিব। বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই আইভেৰিয়া শ্যাম্পু কিমান দামত আমি পাওঁ। ইয়াতে 30 ml থাকে, ধুনীয়াকৈ লিখা আছে। 30 ml শ্যাম্পুৰ দাম আহিব 130 টকা, অৰ্থাৎ 130 টকা। এনেকুৱা ধৰণৰ ধুনীয়া পেকেজিঙত আহে, ধুনীয়া দেখাত। 30 ml শ্যাম্পুৰ দাম হ'ব
30 টকা। বন্ধু বান্ধৱীসকল যিকোনো ধৰণৰ মেডিচিন বা শ্যাম্পু ইউজ কৰাৰ আগত এক্সপায়াৰ ডেটটো চাই ল'ব। তো 5/2024 বনোৱা হৈছে আৰু 4/2026 এক্সপায়াৰ ডেট, অৰ্থাৎ যিকোনো ধৰণৰ মেডিচিন লোৱাৰ আগত এক্সপায়াৰ ডেটটো আপোনালোকে চাই ল'ব। কিয়নো কেতিয়াবা ফাৰ্মাচিটিৰ ভুলতে হওক বা আপোনাৰ ভুলতে হওক এক্সপায়াৰ হৈ যোৱা মেডিচিন ইউজ কৰাৰ ফলত বিভিন্ন ধৰণৰ অসুবিধা, বিভিন্ন ধৰণৰ ছাইড ইফেক্ট, বিভিন্ন ধৰণৰ প্ৰব্লেম দেখা যায়। তো এইখিনি কৈ আজি আমি আইভেৰিয়া শ্যাম্পুৰ বিষয়ে আমি ৰিভিউ শেষ কৰিব লৈছোঁ। শেষ কৰাৰ আগত যিবোৰ বন্ধু বান্ধৱীসকলে মোৰ চেনেলখন নতুন চাই আছে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব। লগতে এই শ্যাম্পুটো ইউজ কৰি যদি আপুনি উপকাৰ পায় নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইখিনি কৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিছোঁ। থেংক ইউ, ধন্যবাদ।